নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, চেনী ব্লগছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাই আজি আকৌ পুনৰ বহু দিনৰ পিছত এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো হৈছে মহিলাসকলৰ চুলিৰ যত্ন লোৱাৰ ওপৰত কৰা এটি ভিডিঅ'। এয়া আপোনালোকক দেখুৱাই গৈছোঁ মই। চাওক, এয়া প্ৰথমতে মই ছিঙিছোঁ জবা ফুলৰ ফুল আৰু জবা ফুল আৰু ফুলৰ পাত। আপোনালোকে সকলোৱে জানে জবা ফুল আৰু ফুলৰ পাতত কিমান গুণ আছে। আজি তাকেহে ভাবিলোঁ। মোৰ চুলিখিনি গৰমত বহুত সৰিছে, লগতে পকিছে, সেয়েহে আজি চুলিখিনি অলপ যত্ন লওঁ বুলি ভাবিলোঁ আৰু জবা ফুলৰ পাতৰ লগতে অলপ নৰসিংহ পাতো মিহলাই লৈছোঁ। নৰসিংহ পাতে চুলিৰ সৰা, পকা আৰু গোটটোৰ বাবে বহুত ভাল। নৰসিংহ পাত চুলিৰ বাবে ফচফৰাছ, কেলছিয়াম, আইৰণ, কেলছিয়াম, কপাৰ, এণ্টিঅক্সিডেণ্ট আছে। সেইবাবে চুলি মজবুত কৰে আৰু প্ৰটিন, ভিটা কেৰাটিন চুলি ডাঠ কৰে, চুলি সৰা কম কৰে। আৰু সেইবাবে মই আজি দুইবিধ মিহলাই মিক্সিত পিহি পেষ্ট এটা বনাই ল'লোঁ। মই মোৰ কাম কৰি আছোঁ আৰু সেয়া দেউতাকে বাহিৰলৈ লৈ আহিছে আমাৰ হাৰমনিয়ামখন। বহুত বছৰ স্মৃতি হিচাপে থৈ দিয়া হাৰমনিয়ামখনৰ লগত মোৰ বহুত দুখ জড়িত হৈ আছে। এই হাৰমনিয়ামখন আছিলে মোৰ ডাঙৰ ল'ৰাৰ। হাৰমনিয়ামখন না চফা কৰিছোঁ না ব্যৱহাৰ কৰিছোঁ। এইখন দেখিলে বা বজাবলৈ মোৰ বুকুখন বিষাই যায়। মোৰ ডাঙৰ ল'ৰাই হাতখণ্ডে ক্লাছিকেল কৰিছিল। যিদিনাৰ পৰা সি আমাক এৰি থৈ গুচি গ'ল, হাৰমনিয়ামখনো পৰি ৰ'ল। মোৰ ল'ৰাটোৰ বিষয়ে যদি কাৰোবাৰ জানিবলৈ মন যায় কমেণ্ট কৰিব, মই সকলো বিৱৰি জনাম। মোৰ চুলিখিনি দীঘল আৰু ডাঠ, সেইকাৰণে নিজে লগাবলৈ অলপ অসুবিধা হয়। আনকালে বোৱাৰীয়ে লগাই দিয়ে। আজি মই চুলিখিনি ভিতৰলৈকে সোমাই যোৱাকৈ ভালকৈ লগাব নোৱাৰিলেও যেনে তেনে লগাই লৈছোঁ। আপোনালোকে এইদৰে ঘৰৰ বাৰীৰ বস্তুৱে চুলি যত্ন ল'বচোন। চুলি সৰা কমিব, চুলি গ্ৰোথ বাঢ়িব, চুলি চিল্কি হ'ব, লগতে আপোনালোকৰ চুলি পকাও কমিব। আৰু এই আপোনালোকে দেখিছেনে মই চুলিখিনি ধোৱাৰ পাছত কিমান ধুনীয়া আৰু চিল্কি হৈছে। আৰু মই এনেকৈ সৰুৰ পৰাই চুলিত কেমিকেলযুক্ত শ্বেম্পু বেছিকৈ ব্যৱহাৰ নকৰোঁ। এইদৰে ঘৰুৱা বস্তুৱে যত্ন লওঁ, সেইবাবে দেখিছেনে মোৰ এই বয়সতো যে চুলিখিনি ইমান ধুনীয়া হৈ আছে। আৰু এয়াই আছিলে আজিৰ ভিডিঅ'টো। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।